কনিষ্ঠ অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ ন তথ্য আহিছে পোহৰলৈ। মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰমপন্থা বাছি লৈছিল যোশিতা দাসে। আৰু যোশিতা দাসৰ যি দুই জ্যেষ্ঠ অভিযন্তাক জগৰীয়া কৰা হৈছিল, সেই যোশিতা দাসৰ সবিশেষ তথ্য নতুন তথ্য আহিছে পোহৰলৈ। দুই জ্যেষ্ঠ অভিযন্তাক সুইচাইড নোটত দুই জ্যেষ্ঠ অভিযন্তাৰ নাম উল্লেখ কৰি চৰমপন্থা বাছি লৈছিল অভিযন্তাগৰাকীয়ে। আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযন্তা দীনেশ কৰ্মা মেধি আৰু এছডিঅ আমিনুল ইছলামক। বঙাইগাঁৱৰ বৰখন গাঁৱৰ মিনি ষ্টেডিয়ামৰ দায়িত্বত আছিল যোশিতা দাস। বৰ্তমানেও মুকলি আকাশৰ তলত ষ্টেডিয়ামখনৰ ঠিকাদাৰ ৰুদ্ৰ পাঠক। ষ্টেডিয়াম নিৰ্মাণত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্নীতি। 12 mm ৰডৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল 8 mm ৰড। নিম্নমানৰ শিল বালি চিমেণ্ট ব্যৱহাৰ কৰা হৈছিল ষ্টেডিয়ামখনত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই বঙাইগাঁৱত উপস্থিত উচ্চপদস্থ অভিযন্তাৰ দল। আৰু এতিয়াও কিন্তু মুকলি আকাশৰ তলতেই আছে মিনি ষ্টেডিয়ামখনৰ ঠিকাদাৰ ৰুদ্ৰ পাঠক। দুই অভিযন্তাক জগৰীয়া কৰি ইতিমধ্যে চৰমপন্থা বাছি লৈছিল যোশিতা দাসে। কিন্তু যোশিতা দাসৰ মৃত্যুৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে অসম চৰকাৰ। যোশিতা দাসে যি ধৰণেৰে জগৰীয়া কৰিছিল দুই অভিযন্তা তথা ঠিকাদাৰক, তাৰ সত্যাসত্য জানিবৰ বাবে উপস্থিত হ'ল এক উচ্চপদস্থ অভিযন্তাৰ দল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ মৰ্মে এই উচ্চপদস্থ অভিযন্তাৰ দলটো গৈ উপস্থিত হয় মিনি ষ্টেডিয়ামখনত। আৰু বঙাইগাঁও মিনি ষ্টেডিয়ামত 12 mm ৰডৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল 8 mm ৰড। এয়া কেৱল এটা মাত্ৰ উদাহৰণহে। তেনে বহু দুৰ্নীতি তথা কেলেংকাৰীৰ তথ্য আহিছে পোহৰলৈ। তাৰ সমান্তৰালভাৱে এই দুই জ্যেষ্ঠ অভিযন্তা তথা এগৰাকী এছডিঅ সকলোৱে মিলি ভাগ বাটোৱাৰা কৰিছিল এই ধনৰ। আৰু তাৰেই ভাগ বিচাৰি বাৰম্বাৰ যোশিতা দাসক মানসিক চাপ প্ৰয়োগ কৰিছিল অভিযন্তাগৰাকীয়ে, জ্যেষ্ঠ অভিযন্তা তথা এছডিঅ আমিনুলে। আৰু তাৰপিছতেই চৰমপন্থা বাছি লৈছিল সেইগৰাকী কনিষ্ঠ অভিযন্তাই। আমি এই সন্দৰ্ভত ধনবীৰ সূত্ৰধৰৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। মানুহক কিমান হেঁচা প্ৰয়োগ কৰিলে আচলতে আত্মহননৰ দৰে আত্মহত্যাৰ চৰম সিদ্ধান্ত ল'ব পাৰে। আৰু যি যোশিতা দাসৰ যি তেখেত আত্মহনন কৰাৰ পিছত কিন্তু এতিয়া ন তথ্য পোহৰলৈ আহিব আৰম্ভ কৰিছে। দুৰ্নীতিৰ কথা পোহৰলৈ আহিব আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁৱত মোৰ সৈতে বিভিন্ন দল সংগঠন আছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকল মোৰ সৈতে আছে। আৰু যি বঙাইগাঁও যি বৰখন গাঁৱৰ যি নৱনিৰ্মিত যি মিনি ষ্টেডিয়াম, এই মিনি ষ্টেডিয়ামৰ যি দুৰ্নীতি, এই দুৰ্নীতিৰ পিছত কিন্তু তেখেতে আত্মহননৰ দৰে পথ বাছি ল'বলগীয়া হৈছে। মোৰ সৈতে নন্দন দা আছে। নন্দন, কি জনাব বিচাৰিব এই যোশিতা দাসৰ? আচলতে যোশিতা দাসে আত্মহত্যা কৰা নাই, তেওঁক মানসিক টৰ্চাৰ কৰি তেওঁক হত্যা কৰা হৈছে। তেওঁক আচলতে হত্যা, আত্মহত্যা নহয়, তেওঁক হত্যা কৰা হৈছে ডিপাৰ্টমেণ্টেলি আৰু ঠিকাদাৰে মিলি। আৰু এই হত্যাকাণ্ডৰ আচল যিজন খলনায়ক, আচল যিটো কালপ্ৰিট, এই কালপ্ৰিটটো হৈছে আপোনাৰ ৰুদ্ৰ পাঠক। অনতিপলমে আপোনাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। আমি আচৰিত হৈছোঁ যে বঙাইগাঁও আৰক্ষীয়ে এতিয়ালৈকে ৰুদ্ৰ পাঠকক চুব পৰা নাই। এতিয়াও ৰুদ্ৰ পাঠক মুকলি আকাশৰ তলত আছে। এনেকুৱা কি ক্ষমতা আছে তেওঁৰ হাতত যে বঙাইগাঁও পুলিচে, অসম আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ভয় খাইছে? গতিকে এইগৰাকী মানুহৰ কাৰণে আচলতে এগৰাকী সম্ভাৱনাপূৰ্ণ খুব মেধাৱী ছাত্ৰী আছিলে যোশিতা দাস। আৰু এই মেধাৱী ছাত্ৰীগৰাকী আত্মহত্যা কৰিব লগা হৈছে। আৰু আত্মহত্যাৰ যিখন টকা, সেইখন যদি পঢ়ে যিকোনো আপোনাৰ হৃদয়বান মানুহে, যিকোনো মানুহৰে চকুৰ পানী আহিব। ইমান দুখত তেওঁ মৃত্যুমুখত পৰিবলগীয়া হৈছে। আচলতে এইটো এটা বহুত ডাঙৰ প্ৰতিবাদ। আৰু মুখ্যমন্ত্ৰীয়ে যিখন আপোনাৰ নিয়োগ সভা হৈছিলে, নিয়োগ সভাত বাৰে কৈছিলে যে আপোনালোকে কেতিয়াও দুৰ্নীতি নকৰিব, আপোনালোকক এটকাও নোহোৱাকৈ চাকৰি দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰীৰ আদেশ চিৰধাৰ্য কৰি তেওঁলোকে আচলতে ডিপাৰ্টমেণ্টত স্বচ্ছতাৰে কাম কৰিব কৈছিলে। কিন্তু এওঁলোকৰ নিচিনা কালপ্ৰিট, এওঁলোকৰ নিচিনা আপোনাৰ ভ্ৰষ্টাচাৰী দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰবোৰৰ কাৰণে এই মহিলাগৰাকীয়ে মৃত্যুমুখত পৰিবলগীয়া হৈছে। 50% কাম সম্পূৰ্ণ হোৱাৰ পিছতেই ৰুদ্ৰ পাঠকক 100% কামৰ বিল লাগে। কিমান নিকৃষ্ট হ'ব পাৰে, কিমান ভণ্ডামি হ'ব পাৰে? আৰু আমি বঙাইগাঁও জিলাৰ এখনেই ষ্টেডিয়াম পাইছোঁ। ইমান বছৰৰ মূৰত এখন বঙাইগাঁও আমি ষ্টেডিয়াম লাভ কৰিছোঁ। এই ষ্টেডিয়ামখন আমি অনাগত ভৱিষ্যতে আমি তাত বহি খেল চাম। তাত 8 ৰডেৰে নিৰ্মাণ কৰা হৈছে সেইখন ষ্টেডিয়াম। এখন ষ্টেডিয়াম 8 ৰডেৰে নিৰ্মাণ কৰা হয় নেকি?
নিম্নমানৰ শিল বালিৰে নিৰ্মাণ কৰা হৈছে যদি কেতিয়াবা খেল চাই অৱস্থাত আমিখন যদি ভাঙি পৰে ষ্টেডিয়ামখন তেনেহ'লে আমাৰ বঙাইগাঁৱৰ হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ মুখত পৰিব সেইদিনাখন ৰুদ্ৰ পাঠকক আমি বিচাৰি নাপাম গতিকে ৰুদ্ৰ পাঠকক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে তেওঁৰ যিখন ঠিকাদাৰী লাইচেঞ্চ এই ঠিকাদাৰী লাইচেঞ্চখন অনতিপলমে বাতিল কৰিব লাগে মুখ্যমন্ত্ৰীৰ নিজা বিভাগ PWD বিভাগটো আৰু শুনিছোঁ এইবাৰ ৰুদ্ৰ পাঠকে ইলেকশ্যন খেলিব ইলেকশ্যন নেখেলাতে তেওঁ যদি PWD ডিপাৰ্টমেণ্টটো পকেটত লৈ ঘূৰে আৰক্ষীক যদি তেওঁ পকেটত সোমোৱাব খোজে তেওঁ MLA হোৱাৰ পিছত কি হ'ব গতিকে ছিষ্টেমটোৱে দেখোন তেওঁৰ পকেটত সোমাই ফুৰিব আকৌ দেখোন হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি কৰিব এতিয়া গ্ৰেপ্তাৰ যদি নকৰে সকলো দল সংগঠনে মিলি কিন্তু আমি বঙাইগাঁও ৰাজপথ উত্তাল কৰিবলৈ আমি সাজু হৈ আছোঁ হয় আছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নন্দনৰ মন্তব্য আৰু মোৰ সৈতে আছে সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষী সূত্ৰধৰ কি জনাব বিচাৰে ন তথ্য পোহৰলৈ আহিব আৰম্ভ কৰিছে যি হপলেছ এখন নস্কাৰে নিৰ্মাণ কৰা আমি জানিবলৈ পাৰিছোঁ কি ক'ব মানে এই ঘটনাটো সঁচাকৈ এটা দুৰ্ভাগ্যজনক আৰু আজি যি অভিযন্তাগৰাকীৰ মাতৃ যেনেকৈ কান্দিছে আমি খুব দুখ পাইছোঁ আৰু আমি যদি বঙাইগাঁওবাসী আজি নিমাত হৈ থাকোঁ তেতিয়াহ'লে কিন্তু তেওঁৰ মায়ে আমাক কেতিয়াও ক্ষমা নকৰিব বঙাইগাঁওবাসী কেতিয়াও ক্ষমা নকৰে গতিকে আমি বিচাৰিছোঁ এই বিষয়টোৰ উচিত তদন্ত হওক যি যশিকা দাসৰ যি আত্মহত্যা এই আত্মহত্যা নহয় ইয়াক তেওঁক মানে মানসিক টৰ্চাৰ কৰি তেওঁক মাৰি পেলোৱা হৈছে আৰু মাৰি পেলোৱাত যি দুগৰাকী অভিযন্তা জড়িত হৈ আছে তেওঁলোকক আইনৰ কিবাত আনিব লাগে ATMT এৰেষ্ট কৰিছে যদিও তেওঁলোকে যাতে হাৰি নাযায় তেওঁলোকে যাতে চাৰ্জশ্বিটখন ভালকৈ আৰক্ষীয়ে তদন্ত কৰে সেইখিনি আমি অনুৰোধ দাবী জনাইছোঁ লগতে এই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যদি ৰুদ্ৰ কুমাৰ পাঠক ডাঙৰীয়া যি ঠিকাদাৰ তেওঁ যদি এই কামটোত জড়িত হৈ আছে তেওঁৰ যদি মানে নিৰ্দেশত যদি এই কামটো কৰিছে অভিযন্তাসকলে যদি কৰিছে তেতিয়াহ'লে ৰুদ্ৰ পাঠক ডাঙৰীয়াক আইনৰ আঁতৰত আনি তেওঁ গোটেই বিষয়টো ভালদৰে তদন্ত কৰি যাতে আমি মানে যশিতা দাসৰ যাতে যি মৃত্যু সেই মৃত্যুক যাতে আমি সন্মান দিব পাৰোঁ এই মৃত্যুক যাতে আমি তেওঁ বিদেশী আত্মশান্তি পায় সেইখিনি আমি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আহ্বান জনাইছোঁ যদি নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম হয় আছিলে লক্ষীকান্তৰ মন্তব্য তেখেতসকলে সকলোৱে এটা দাবী কৰিছে যিহেতু ইয়াৰে মূল নায়কজনে হ'ল ৰুদ্ৰ পাঠক আৰু যি বঙাইগাঁও বৰ্ষণগাঁৱৰ নৱনিৰ্মিত যি মিনি ষ্টেডিয়াম এই মিনি ষ্টেডিয়ামৰ ঠিকাদাৰ আছিলে ৰুদ্ৰ পাঠক তেখেতক এতিয়ালৈকে কিন্তু তদন্তৰ আওতাত অনা নাই আৰক্ষীয়ে তেওঁলোকৰ প্ৰশ্ন তেখেতসকলৰ প্ৰশ্ন যে কিহৰ কাৰণে এতিয়ালৈ তেখেতক আইনৰ আওতাত অনা হোৱা নাই কি তেখেতৰ এনেকুৱা পাৱাৰ আছে কেতিয়া ৰুদ্ৰ পাঠকক আইনৰ আওতাত আনিব এই বিষয়ে চৰ্চা আৰম্ভ কৰিছে এটা কথাই তেখেতসকলে উল্লেখ কৰিছে যে যিহেতু নৱনিৰ্মিত যি ষ্টেডিয়াম এই ষ্টেডিয়ামত কিন্তু দেখা পোৱা গৈছে ব্যাপক দুৰ্নীতি হোৱা তাত যদি আপোনাৰ তাত যদি লাগে 12 mm ৰড তাত দিয়া হৈছে 8 mm ৰড আৰু যেতিয়া যশিকা দাসে মিস্ত্ৰীক যাই সুধিছিল কিন্তু সোধাতে কিন্তু কৈছিল যে আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে আৰু তাৰপিছতে আমি সেই কামখিনি সম্পূৰ্ণ কৰিছোঁ বুলি মন্তব্য কৰিছে আৰু 66% সম্পূৰ্ণ হৈছে তাৰপিছতে কিন্তু সম্পূৰ্ণ টকা তেখেতসকলে মোকলাই দিয়াৰ মানসিক চাপ দিয়াৰ পিছত যশিকা দাসে আত্মহত্যাৰ নিচিনা আত্মহননৰ নিচিনা পথ বাছি ল'বলগীয়া হৈছে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ ধনবীৰ সূত্ৰধৰ আৰু সেয়া আছিল আমাৰ সতীৰ্থ ধনবীৰৰ এক প্ৰতিবেদন ধনবীৰে দেখুৱাইছে যে ব্যাপক প্ৰতিক্ৰিয়া হৈছে বঙাইগাঁৱত এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি যশিতা দাসৰ মৃত্যুক কোনো কাৰণতে আত্মহত্যাৰ ঘটনা বুলি গ্ৰহণ কৰা নাই কোনেও গ্ৰহণ কৰিব পৰা নাই আৰু সকলোৱে এটা কথাই কৈছে যে এয়া মানসিকভাৱে চাপ সৃষ্টি কৰি হত্যা কৰা হৈছে আওপকীয়াকৈ হত্যা কৰা হৈছে আৰু ব্যৱসায়ী তথা ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বিৰুদ্ধেও কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল সংগঠনে ৰুদ্ৰ পাঠকে এনেধৰণেৰে যি নিম্নমানৰ কাম কৰিছে সেই কামকো গৰিহণা দিছে আৰু ইয়াৰ তদন্ত দাবী কৰিছে সকলোৱে আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি নিউজ ডেস্কলৈ যাম নিউজ ডেস্কত আছে আমাৰ সতীৰ্থ মনোজ দুৱাৰাৰ সৈতে আমি কিছু কথা পাতিব বিচাৰিম মনোজ যি ধৰণৰ ঘটনা সংঘটিত হ'ল যশিতা দাসৰ মৃত্যুৰ ঘটনাক এতিয়া কোনো কাৰণতে আত্মহত্যা বুলি কোনেও গ্ৰহণ কৰিব খোজা নাই সকলোৱে কৈছে এয়া এক মানসিক চাপ সৃষ্টি কৰি কৰা হত্যাকাণ্ড গতিকে আপোনাৰ পৰা কিছু সবিশেষ জানিব বিচাৰিলোঁ এগৰাকী 28 বছৰীয়া যুৱতী যিগৰাকী যুৱতী মাত্ৰ এবছৰ পূৰ্বে এই লোক নিৰ্মাণ বিভাগত চাকৰি পাইছিল তেওঁ মেধাভিত্তিত চাকৰি পাইছিল আৰু মেধাভিত্তিত চাকৰি পাই তেওঁ আচলতে দক্ষতাৰে কাম কৰিম বুলি আগবাঢ়ি গৈছিল আচলতে তাৰ পাছত এনেকুৱা ঘুষখোৰ কিছুমান দুৰ্নীতিগ্ৰস্ত বিষয়াৰ পাল্লাত পৰি বুলি ক'ব লাগিব তেওঁলোকৰ পাল্লাত পৰি এইগৰাকী যশিতাই নিজকে শেষ কৰিবলগীয়া নিচিনা এটা চৰম সিদ্ধান্ত বাছি ল'লে এইগৰাকী যশিতাই আৰু ইতিমধ্যেই তেখেতলোক দুয়োজনকে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক জেৰা চলাই আছে কিন্তু কথাটো হ'ল যে লোক নিৰ্মাণ বিভাগৰ অধীনত বঙাইগাঁৱত কি চলি আছে এটা ষ্টেডিয়াম আহিছে
বঙাইগাঁও স্থানীয় লোকসকলে তেওঁলোকে যথেষ্ট আনন্দিত হৈছে তেওঁলোকৰ ঘৰৰ ওচৰলৈ এটা ষ্টেডিয়াম আহিছে য'ত তেওঁলোকৰ যাতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা তেওঁলোকৰ জিলা পৰ্যায়ৰ কিছু খেল হ'ব পাৰে যাতে উপভোগ কৰিব পাৰে নিজৰ ঘৰৰ ল'ৰা ছোৱালীয়ে তাত যাতে সুবিধা পায় তাৰ বাবে তেওঁলোকে আশা কৰিছে কিন্তু তাত চলি আছে কি নিৰ্মাণৰ নামত চলিছে চৰম বেমেজালি চৰম দুৰ্নীতি চৰম কেলেংকাৰী তাৰে উদাহৰণ হৈছে এই যোশিতা দাসৰ যিটো ঘটনা এই ঘটনাটো আৰু ঘটনাটোৱে এক প্ৰকাৰ উদঙাই দিছে যে বঙাইগাঁৱত কেনেকুৱা ধৰণৰ দুৰ্নীতি আৰু কেলেংকাৰী লুকাই আছে আৰু ইতিমধ্যে এই দুজন লোকক বিষয়া SDO আৰু কাৰ্যবাহী অভিযন্তা এই দুইজনকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিন্তু কথাটো হ'ল তেওঁৰ আঁৰত আৰু কোন আছে তেওঁৰ আঁৰত কিন্তু আৰু এজন লোক আছে সেইজনৰ নামো যিসমূহ স্থানীয় দল সংগঠন আছে তেওঁলোকে অভিযোগ কৰিছে নাম হৈছে ৰুদ্ৰ পাঠক এই ৰুদ্ৰ পাঠকে এই গোটেই যিটো ষ্টেডিয়াম বৰখন গাঁৱৰ যিটো ষ্টেডিয়াম সেই ষ্টেডিয়ামৰ নিৰ্মাণৰ বাবে 12 কোটি টকাৰ ঠিকাটো লাভ কৰিছিল আৰু ঠিকা লাভ কৰাৰ পাছত যিহেতু এই দুজন আমিনুল ইছলাম আৰু দিনেশ শৰ্মা মেধি দুইজনক যেতিয়া বদলি কৰি দিয়া হ'ল বদলি কৰি দিয়াৰ পাছতে তেওঁলোকৰ যিটো আচলতে আশা কৰিছিল যাতে ধন সৰকাব পাৰে সেই আশাটো আচলতে মোহভংগ হৈছিল তেওঁলোকে পৰা নাছিল তাৰ পাছত কি হ'ল তেওঁলোকৰ যেতিয়া বদলিৰ নিৰ্দেশ ওলাল জাননী যেতিয়া ওলাল তেতিয়াই এইগৰাকী যুৱতীক এই কামৰ প্ৰেছাৰ দিবলৈ আৰম্ভ কৰিলে যাতে তেওঁলোকৰ কামৰ 50% শেষ নহওঁতে 100% কামৰ তেওঁলোকক বিলত চহী লাগে যাৰ বাবে এইগৰাকী যুৱতীয়ে দক্ষ যুৱতীয়ে খুব তেওঁ অমায়িক বুলি ক'ব লাগিব কাৰণ তেওঁ খুব দক্ষতাৰে এই চাকৰিটো লাভ কৰিছিল কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ এই চাকৰিটো যিহেতু লাভ কৰিছিল গতিকে তেওঁ সততাটো বজাই ৰাখিছিল যাতে অনাগত দিনত তেওঁ কাম কৰিব লাগিব বুলি তেওঁৰ মনত থিৰাং কৰি ৰাখিছিল গতিকে তেওঁ শুদ্ধ আৰু সৎ পথত চলিব লাগিব বুলি ভাবিছিল কিন্তু এইসকল ঘুচখোৰ ঠিকাদাৰ বা এইসকল বিষয়া অভিযন্তাই সেই কাম হ'বলৈ দিয়া নাছিল বাৰে বাৰে মানসিক হাৰাশাস্তি প্ৰদান কৰিছিল বাৰে বাৰে মানসিকভাৱে প্ৰেছাৰ দি থকা হৈছিল আৰু অৱশেষত এইগৰাকী যুৱতীয়ে সকলো আচলতে হেৰুৱাই পেলালে কোনো ধৰণৰ বাট নাৰাখিলে অৱশেষত তেওঁ নিজকে শেষ কৰি দিয়াৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে যাৰ বাবে ইতিমধ্যে এই গোটেই ঘটনাটোত তেওঁৰ মাতৃগৰাকী বা তেওঁৰ পিতৃগৰাকীয়ে আজি হুকাকুল হৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে এই ঘটনাটো হস্তক্ষেপ কৰিবলৈ আৰু হস্তক্ষেপ কৰি এই গোটেই ঘটনাটো উচিত যাতে তদন্ত কৰিব পাৰে এই যিগৰাকী ঘুচখোৰ বিষয়া আছে বা অভিযন্তা আছে বা ঠিকাদাৰ আছে তেওঁলোকে অনতিপলমে যাতে নিশ্চয়কৈ মনোজ সকলোৱে দাবী কৰিছে যে যোশিতা দাসৰ যি মৃত্যুৰ ঘটনা সেই মৃত্যুৰ ঘটনাৰ উচিত তদন্ত হওক আৰু সকলোৰে দাবী এটাই যে যিসকল ঘুচখোৰ ঠিকাদাৰ তথা যিসকল ঘুচখোৰ অভিযন্তা তথা চৰকাৰী বিষয়া আছে সকলোৱে যাতে এই জালত পৰে আৰু তদন্তৰ আওতালৈ আহে সকলোৱে সেই দাবী উত্থাপন কৰিছে এই মুহূৰ্তত মনোজ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা